চক আমাৰ ফেৰীসমূহ চলে আপোনাৰ 7টাৰ পৰা 7:30 বজাত আমাৰ ষ্টাফখিনি আহি পায়। 7টা বজাৰ আগত আমাৰ ষ্টাফে আহি দেখা পালে যে এটা বেগ পৰি আছে। বেগটো কিন্তু আমাৰ চোৱা নাই, কাৰণ ময়ো আহি পোৱা নাই, গতিকে ষ্টাফখিনি চোৱা নাই বস্তুটো। তাৰপিছত আমাৰ জাহাজ গ'ল, জাহাজ যোৱাৰ পিছত আমি মানে বস্তুটো যিমান 15 আগষ্টৰ এটা এনকুৱাৰী চলি আছে, গতিকে কিবা ব্যক্তিগত কিবা বেয়া বস্তু থাকিব পাৰে। তাৰপিছত আমাৰ এজন ব্যক্তিয়ে চালে, তাত দেখিলে যে 2টা মোবাইল, এখন চিঠি আৰু আপোনাৰ ভৰলুৰ এড্ৰেছত আধাৰ কাৰ্ড আৰু পান কাৰ্ড আছে, আৰু একোটা চাবি আছে, আৰু কলম এটা আছে, আৰু মেডিকেল কাগজ এখন আছে। তাত থৈ গৈছে যে তেওঁলোকক এইটো এটা ফোন নাম্বাৰ দি গৈছে যে মই অনিমা বাইদেউ বিনা বেদনাকালত মই বস্তুখিনি থৈ মই হেৰি কৰিলোঁ। তাত কোনো স্পষ্ট নাই তেওঁ জাপ মাৰিলে নে কি নাই, কিন্তু বস্তুখিনি কমপ্লিট হৈ ইয়াতে বৰ্তমান মানুহজন নাই। এতিয়া সন্দেহতে আমিতো চুইচাইড বুলি ভাবিব লাগিব। তথাপিতো আমি আমাৰ প্ৰশাসনক আমি জনাইছোঁ, আমাৰ ওচৰৰ থানাক জনাইছোঁ, তেওঁলোকে আহি কেনে বস্তুটো চাওক। যদি হয়, পান কাৰ্ড আধাৰ কাৰ্ড এখন পাইছে, আপোনাৰ একোচা চাবি আছে, আপোনাৰ মেডিকেল কাগজ এখন আছে, আৰু আপোনাৰ এই এখন মানে নোট লিখি থৈ গৈছে আৰু বগা কাগজত দিছে। আপোনাৰ এই আমাৰ যিটো মানে এখন কি আমাৰ চুলেখা জাহাজৰ এটা মানে হেৰিত কোনাত বস্তুটো থৈ দিছে। হয়, আমাৰ কেছকান্তন মানে অপজিট চাইডে চুলেখা বুলি এখন আমাৰ 2খন জাহাজ আছে। এখন হৈছে আপোনাৰ চৰুপাখনত নহয়, চুলেখাখনত বস্তুখিনি থৈ গৈছে। নামটো এনেই আপোনাৰ কাগজ চনত সুৰেশ চমুৱা, ক্ষমা কৰিব, প্ৰবীণ চমুৱা বুলি লেখা আছে। এইখিনি আৰু এড্ৰেছটো এনেই পান কাৰ্ড হেৰিত কাৰ্ডত বোলে ভৰলু বুলি শব্দ আছে। গতিকে আমাৰ ষ্টাফখিনি তেনে কৈছে। এতিয়া মই ইমান হেৰি কাৰণে পৰিষ্কাৰ কয়, গতিকে প্ৰশাসন আহক, চাওক, তেওঁলোকে তদন্ত কৰি চাওক।